আজি आमार মাজৰ পৰা জুবিন দা নাই, কিন্তু তেওঁ খাৰীটো নাই, এনে তেওঁৰ আত্মাটো আমাৰ মাজত আছে। আৰু আমাৰ হিয়া আমুঠা হৃদয়পিণ্ড অসম ৰত্ন জুবিন দালৈ শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজা সমিতিৰ তৰফৰ পৰা আমাৰ ৰাইজৰ পৰা তেওঁ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছে। আৰু আজি বৰ দুখৰ কথা, আমাৰ আজি বছৰেকীয়া সভা আছিলে, আমি সব যোগাৰ পাতি সবক মাতা হৈছিলে, কিন্তু এতিয়া মই খবৰটো পালোঁ প্ৰায় 2-2:30 বজাত, মোৰ বিশ্বাস নহ'ল। ইমান ডেকা ল'ৰা ইমান আমাৰ মাজৰ পৰা কেনেকৈ হেৰাই যাব। মই তেজপুৰ অফিচত আছিলোঁ, তাৰপিছত সব নিউজত তেনেকৈ বাজি আছে, তেতিয়া বিশ্বাস হ'ল। মই ফোন কৰিলোঁ আমাৰ কমিটিৰ ছেক্ৰেটাৰী আৰু কেচিয়াৰলৈ, আৰু কেইজনক মানুহ ফোন কৰিলোঁ যে আজি বৰ বেয়া খবৰ। তো তেওঁলোকে ক'লে হয় আমি খবৰটো পাইছোঁ, গতিকে আমাৰ আজি বছৰেকীয়া যোনটো মিটিংটো আছিলে, সভাটো আছিলে, সভাটো আজি বাতিল কৰিব লাগে। আৰু আজি সন্ধিয়া আমি গোটেই ৰাইজক মাতক শ্ৰদ্ধাঞ্জলি জনাব লাগিব। গতিকে আমাৰ গোটেই ৰাইজ আহিছিলে, সবে শ্ৰদ্ধাঞ্জলি জনালে, আৰু বৰ দুখ লাগিছে। আৰু এটা এই চেনেলৰ পৰা মই এটা কথা ক'ব বিচাৰোঁ, যেতিয়া আমি কিবা কাৰণত আমি যদি দুখিত থাকোঁ নহয়, গান এনেকুৱা বস্তু, সংগীত এনেকুৱা বস্তু, এটি শুনিলে আত্মাটো শান্তি হয়। আৰু বহুত মানুহৰ এনেকুৱা আছে সংগীত শুনি পেলাইহে টোপনিটো আহে। আৰু মই আজি আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ, মোৰ ফালৰ পৰা এটা অনুৰোধ, যিমান শিল্পী যিমান গায়ক আছে তেওঁলোকৰ এটা মোৰ তৰফৰ পৰা অনুৰোধ, তেওঁলোকে নিজৰ দেহাটোৰ ওপৰত অলপ যত্ন ল'ব লাগে। কাৰণ আপোনালোকে যেনেকুৱা গান গায় নহয়, হৃদয়টো চুই যায়। আৰু আপোনালোকে আমাৰ মাজৰ পৰা যদি নাইকিয়া হয় তে বহুত দুখ লাগে। সেইকাৰণে আমাৰ প্ৰাৰ্থনা, আমাৰ সমাজৰ পৰা হৈ মই আপোনালোকক যিমান এতিয়া উঠি অহা আমাৰ গায়কাৰ আছে, সংগীত জগতৰ উঠি অহা ল'ৰা ছোৱালী যিয়ে আছে, আপোনালোকে এইটোৱে অনুৰোধ, আপোনালোকৰ নিজৰ দেহাৰ ওপৰত যত্ন লয়, খোৱা বোৱা সময় ৰাখে, তেতিয়া আমাৰ এই সমাজত অলপ ভাল লাগিব। কাৰণ ডেকা বয়সত আপোনালোকে আমাক এৰি গ'লে বৰ দুখ লাগে। আৰু কি ক'ম, মনৰ কথা, বহুত দুখ লাগিছে। কিছুমান ক'ব, কিন্তু বহুত দুখ লাগিছে, আৰু এইটো মানে ক'ব নোৱাৰি, আৰু এনেকুৱা দুখ লগা কথা। তেওঁ অসমীয়া গীত গালেও কি মানে হৃদয়টো চুই যায়। जुबिन दा जो हमारे बीच नहीं है, ये जब सुना हूँ तब से मुझे भरोसा ही नहीं हो रहा है कि ऐसा कुछ हो सकता है। जुबिन दा वो ना सिर्फ असम के लिए, ना सिर्फ इंडिया के लिए, पूरे वर्ल्ड के लिए नाम है। उसका गाना हमेशा मैं गुनगुनाता रहता हूँ। उनके साथ ढिगाजुली में जब आए थे, मैं खुद फोटो उठा हूँ। उनका गाना को हमेशा शेयर करता रहता हूँ। उनको मैं दिल से कितना 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 प्यार करता हूँ ये नहीं बता सकता हूँ मैं। उनके लिए मैं हृदय में कैसा लग रहा है, मुझे सोच के आगे किसका गाना सुनूंगा, किस तरह सुनूंगा। मैं उनको इतना प्यार करता हूँ। और उनके इस निधन के साथ साथ हम लोग छठ पूजा का साधारण सभा था, उसे स्थगित कर दिया। उनके याद में उनको आज नहीं किया जाएगा, इसके लिए स्थगित कर दिए। वो हमेशा हिंदुस्तानी के लिए और पूरे असम के लिए और पूरे वर्ल्ड के लिए यादगार बने रहेंगे। धन्यवाद। তেওঁ এজন সৃষ্টিকৰ্তাও আছিলে, তেওঁ বহুত বস্তু সৃষ্টি কৰিছে। তেওঁ আৰু আজি যিটো অকাল বিয়োগ হ'ল, তেওঁ আমি মৰ্মান্তক সুখ পাইছোঁ, আৰু কথাৰে বুজাব নোৱাৰোঁ তেওঁৰ কথা। গতিকে তেওঁ য'তে থাকক, ঈশ্বৰে তেওঁক শক্তি দিয়ক, তেওঁ ভালে থাকক, সুকলে থাকক, আৰু জুবিন গাৰ্গ আকৌ নতুনকৈ জন্ম হওক এই অসমখনত। हम लोग पूरे असमवासी के साथ पूरे देशवासियों को शोक में हुआ है। सबको दुख प्रकट किया। 2 बजे के आसपास मैंने बात को सुने, हमको विश्वास नहीं हो रहा था कि एक नौजवान आदमी इस एज में चला जाएगा। इस पूरा उस सुनने के साथ हम लोग का छठ पूजा कमेटी का साधारण सभा था, उसको हाथों हाथ हम लोग स्थगित कर दिया कि आज नहीं होगा। और पूरे मार्केट
सारी दुकानें बंद हो गई। ये बहुत दुख की बात है, ये भूलने की बात नहीं है। मैं भगवान से प्रार्थना करूँगा कि वो अपनी आत्मा को शांति दें, अपने सृजनों में जगह दें। यही বিশ্বাস হোৱা নাই আমাৰ হিয়াৰ আমঠু অসম গৌৰৱ জুবিন দা আমাৰ মাজত নাই, কথাষাৰ বিশ্বাস হোৱা নাই। ঈশ্বৰে তেওঁক শ্ৰীচৰণত ৰাখক, সদগতি কামনা কৰক, সেইটোৱে আমি বিচাৰিছোঁ। আমাৰ ঢেকীয়াজুলি সূৰ্যষষ্ঠী পূজা সমিতিৰ সকলো বিষয়ববীয়াসকলেও ইয়াত আজি তেখেতৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। তো আমি সকলোৱে মৰ্মাহত